নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 এপ্ৰিল। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত একেলগে সোমাব 3টা কিস্তি 6000 টকা। লগতে গোটৰ মহিলাৰ একাউণ্টত 10000 টকা সোমাই দিব। নামনি আৰু উজনি অসমবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো উজনি আৰু নামনি সকলো মহিলাৰ একাউণ্টত 10000 টকা কেতিয়া সোমাই দিব ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এখন সভা পাতিব। আপোনাৰ জিলাত কিমান তাৰিখত সভা পাতিব সম্পৰ্কে জানি লওক, কিন্তু সভাৰ জৰিয়তে 10000 টকা প্ৰদান কৰিব মহিলাসকলৰ একাউণ্টত। যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল মহিলাৰ বাবে এটা ভাল খবৰ। নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। অতি শীঘ্ৰে কৰক চৰকাৰী কৰ জিৰ' টেকিং আজিৰ দিনৰ ভিতৰতে কৰিব লাগিব, নহ'লে আপুনি পিছত কৰিব নোৱাৰিব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ডে আপুনি নতুনকৈ আপোনাৰ নামত ৰেচন কাৰ্ড বনাই ল'ব পাৰিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে আজিৰ দিনটোত। আজিৰ আমাৰ প্ৰথম দশমীয়া গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ একাউণ্টত 3টা কিস্তিত 6000 টকা সোমাব লাখ লাখ দেশৰ কৃষকৰ। PM কিষাণৰ 2025ত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। এইবাৰ কৃষকসকলে লাভ কৰিব 20, 21 আৰু 22 নম্বৰ কিস্তি আৰু টোটাল 6000 টকা লাভ কৰিব কৃষকসকলৰ একাউণ্টত। কেইবাটাও গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। PM কিষাণ 2025 PM কিষাণ সন্মানিধি আঁচনিৰ অধীনত পঞ্জীকৃত সকলো কৃষকে 2025 চনতে 20, 21 আৰু 22 কিস্তিৰ জৰিয়তে লাভ কৰিব 6000 টকা। সুবিধা লাভ কৰিবলৈ EKYC আধাৰ লিংক লগতে ভূমি পৰীক্ষণ নিশ্চিত কৰা। যদি আপুনি এতিয়ালৈকে এই 3টা কাম কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক। জুন আৰু অক্টোবৰ লগতে জানুৱাৰী মাহৰ কিস্তি আপোনাৰ একাউণ্টত পোনপটীয়াকৈ চৰকাৰে প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, 2025 চনৰ আৰম্ভণিতে চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি যোজনাৰ অধীনত নগদ ধন প্ৰদান কৰিছে আপোনাৰ একাউণ্টত। যোগ্য কৃষকক 3টা শাখাত 6000 টকা প্ৰদান কৰা হৈছিল। এইবাৰ 2025 বৰ্ষতে 20, 21 আৰু 22 নম্বৰ কিস্তি 2000 টকা পাব হিতাধিকাৰীসকলে আৰু টকাটো প্ৰদান কৰিব আপোনাৰ একাউণ্টতে। প্ৰথম কিস্তি আপোনাৰ একাউণ্টত চৰকাৰে ফেব্ৰুৱাৰী মাহতে প্ৰদান কৰিছে। যদি আপুনি 19 নম্বৰ কিস্তিটো লাভ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো 20 সংখ্যক কিস্তি 2025 চনৰ মে বা জুনত মুক্তি পোৱাৰ সম্ভাৱনা আছে। যদি আনুষ্ঠানিকভাৱে মুক্তিৰ তাৰিখ এতিয়ালৈকে নিশ্চিত হোৱা নাই। সাধাৰণতে মে মাহতে কিস্তি ডেলিভাৰী কৰা হয় আৰু যিয়ে বছৰৰ প্ৰথম আৰ্থিক বুষ্ট প্ৰদান কৰে। জুন মাহত দ্বিতীয় কিস্তিত আশা কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ PM কিষাণৰ কৃষকৰ বাবে এটা ভাল খবৰ। কেৱল এয়াই নহয়, 2025 চনৰ জুন মাহৰ ভিতৰতে কৃষকসকলে 20 সংখ্যক কিস্তিত আশা কৰিব পাৰিব আৰু বাৰ্ষিক আঁচনিৰ অংশ হিচাপে যোগ্য হিতাধিকাৰীসকলে প্ৰত্যক্ষ সুবিধা হস্তান্তৰ লগতে DBTৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত 2000 টকা ঘূৰাই পাব। হয় বন্ধু বান্ধৱীসকল, অৱশেষত লাখ লাখ কৃষকৰ একাউণ্টত কেতিয়া টকাটো প্ৰদান কৰিব ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। লগতে অক্টোবৰৰ 3টা কিস্তিৰ ধন পাব আপোনাৰ একাউণ্টত আৰু অক্টোবৰতে 21 নম্বৰ কিস্তি সোমাব কৃষকসকলৰ একাউণ্টত। আৰু এই সুবিধা পাবলৈ হ'লে কৃষকসকলে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এক নম্বৰত উল্লেখ কৰিছে EKYC পৰীক্ষণ। EKYC যদি আপুনি এতিয়ালৈকে আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। আপুনি CSC চেণ্টাৰত গৈ EKYC আপডেট কৰিব পাৰিব অথবা আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কৰিব পাৰিব pmkisan.gov.in। আৰু 2 নম্বৰত উল্লেখ কৰিছে ভূমি পৰীক্ষণ আৰু ভূমি ৰেকৰ্ড পৰীক্ষণ কৰাটো নিশ্চিত কৰক। এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ কৃষি বিভাগত গৈ আৰু লগে লগে একেটা আপডেট কৰি লৈ লওক। 3 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰক। পেমেণ্টত পলম নহ'বলৈ আধাৰ নম্বৰটো বেংক একাউণ্টৰ সৈতে লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক। 2025 চনত কিস্তিৰ সাৰাংশ চৰকাৰে সম্পূৰ্ণকৈ উল্লেখ কৰিছে। 20 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত মে বা জুন মাহত সোমাব আৰু 21 নম্বৰ কিস্তি 2000 টকা সোমাব অক্টোবৰ মাহতে। 22 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত সোমাব জানুৱাৰী 2026ত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব। লাখ লাখ কৃষকৰ বাবে অৱশেষত এটা ভাল খবৰ আহি পৰিছে। উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰী আঁচনিসমূহ সুবিধা লাভ কৰিবলৈ কৃষকসকলক প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। আৰু অধিক তথ্যৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মানিধি অফিচিয়েল ৱেবছাইটত গৈ সবিশেষ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী দশমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সমষ্টিয়ে ধন বিলাবলৈ সাজু হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিহালীত 10000 টকা প্ৰদান কৰিছে। এতিয়া বাকী সমষ্টিত 10000 টকা প্ৰদান কৰিব। বিহালীৰ পাছত এইবাৰ উজনি আৰু নামনি কোন ঠাইলৈ যাব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমতে কোন ঠাইত 10000 টকা প্ৰদান কৰিব। গোটৰ 10000 টকাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। গছপুলি ৰোৱা প্ৰতিগৰাকী মহিলাই পাব এই টকা। অন কৰি ৰাখক আপোনাৰ মোবাইল ফোন। যিকোনো মুহূৰ্তত ফোন যাব পাৰে চৰকাৰৰ তৰফৰ পৰা আপোনাৰ মোবাইল ফোনত। তালিকাত চাই লওক কোন জিলাত কিমান মহিলা ধন পাব 10000কে।
প্ৰতিখন জিলাৰে নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ পাইছে। জিলাই জিলাই খবৰ জৰিয়তে লাভ কৰিব 10,000কৈ টকা। উজনি আৰু নামনি সকলো মহিলাৰ বাবে ভাল খবৰ দিলে আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000কৈ টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000কৈ টকা আৰু তাৰ পিছত আপুনি তৃতীয় কিস্তিত লাভ কৰিব 50,000কৈ টকা। তিনিটা কিস্তিত লাখপতি বাইদেউৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব। হাঁহে যদি কণী পাৰিব লাগে আপুনি মোবাইল নিকিনিব। গোটৰ 10,000 টকা পালে আপুনি মোবাইল নিকিনিব, আপুনি কামত লগাওক আৰু তেতিয়াহে পৰৱৰ্তী কিস্তিত পাব আপুনি 25,000কৈ টকা আৰু শেষৰ কিস্তিত আপোনাৰ একাউণ্টত 50,000কৈ টকা চৰকাৰে প্ৰদান কৰিব। গছপুলি ৰোৱাৰ পিছতো বহু মহিলাই নাপাব লাখপতি বাইদেউৰ ধনৰাশি। যদি আপুনি গোটৰ প্ৰপত্ৰটো জমা কৰিছে তেনে ক্ষেত্ৰত বহুতো মহিলাৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নে নাই এতিয়া চাই লওক তালিকাত আপোনাৰ নাম। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত বিজেপিৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ। 23 এপ্ৰিলত লাখ লাখ মুছলমানক কঁপাই তুলিব ৰাজ্যত। ৱাকাফ আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ কৰিবলৈ সাজু হৈছে লাখ লাখ মুছলমান। ৱাকাফ আইন বাতিল নকৰা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ প্ৰদান কৰিছে। বিজেপি চৰকাৰক আমচুৱে বান্ধি দিলে চৰ্ত। ৱাকাফ আইন বাতিল কৰিবই লাগিব বুলি এনেকুৱাকৈ মন্তব্য কৰিছে। অসমৰ উচ্চশিক্ষিত পৰিয়ালক সংস্থাপন দিয়ক। কেৱল এয়াই নহয়, মেডিকেলত সংখ্যালঘুৰ আসন বাহাল ৰাখক। বসুন্ধৰা 2.0 আৰু 3.0ত মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰক। সংখ্যালঘুসকলক ভূমিপট্টা প্ৰদান কৰক। 23 এপ্ৰিলত বৰপেটা বৃহৎ জনসমাৱেশেৰে হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ। আজি বাক্সাত মোবাইলৰ ফ্লাছ জ্বলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। কোনো কাৰণতে ৱাকাফ আইন মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমচুৱে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 24 ঘণ্টাৰ ৰাজ্যত বতৰ ল'ব কালৰূপ। ঠায়ে ঠায়ে হ'ব প্ৰচণ্ড শিল আৰু বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 18 এপ্ৰিললৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। নিশালৈকে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, মাজুলী, কেৱল এয়াই নহয়, যোৰহাট, চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই, পশ্চিম কাৰ্বি আংলং, কেৱল এয়াই নহয়, কৰিমগঞ্জ, কাছাৰ, ডিমা হাছাও, দক্ষিণ শালমাৰা, মানকাছাৰতো জাৰি কৰা হৈছে এলাৰ্ট। হাইলাকান্দি, ধুবুৰী, ধেমাজি, নগাঁও, নলবাৰীতো এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও, বৰপেটা, মৰিগাঁও, কামৰূপ গ্ৰাম্য এইকেইটা জিলাত আজিৰ দিনটোত বৰষুণ বা ধুমুহাৰ পৰিস্থিতিটো কেনেকুৱা বা বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট বক্সত জনাই দিব। কেৱল এয়াই নহয়, কামৰূপ মহানগৰ, কোকৰাঝাৰ, গোৱালপাৰা, দৰঙতো য়েলো এলাৰ্ট জাৰি কৰা হৈছে। নিশা ঘৰৰ পৰা বাহিৰলৈ আপুনি নোলাব আৰু সকলোৱে সাৱধান হৈ থাকক। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেকিং সম্পূৰ্ণ হৈ পৰিছে। যদিহে আপোনাৰ জিঅ' টেকিং হোৱা নাই শীঘ্ৰে কৰক জিঅ' টেকিং, কিয়নো আজি হৈছে অন্তিম তাৰিখ। আজি হৈছে 15 এপ্ৰিল। 15 এপ্ৰিললৈকে শেষ সময়সীমা বান্ধি দিছিলে চৰকাৰে। জিঅ' টেকিং হৈ যোৱাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ। যদি আপুনি এতিয়ালৈকে আপোনাৰ চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক। আপুনি ঘৰতো বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব জিঅ' টেকিং। আৰু এই কেইবিধ নথি হ'লে আপুনি কৰিব পাৰিব জিঅ' টেকিং। আপোনাৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ জব কাৰ্ড। এই তিনিটা নথি পত্ৰ হ'লে আপুনি ঘৰতো বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে জিঅ' টেকিঙৰ কাম কাজ কৰিব পাৰিব। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ জিঅ' টেকিং কৰা নাই অতি শীঘ্ৰে কৰি লৈ লওক। মাজত কেইটা ঘণ্টামান বাকী আছে, তাৰ পিছতে বন্ধ হৈ পৰিব PM-AY চৰকাৰী ঘৰ জিঅ' টেকিঙৰ কাম কাজ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।